নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল বেৰি ৰোগ কিহৰ অভাৱৰ ফলত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ভিটামিন B1 বেৰি ৰোগ ভিটামিন B1 ৰ অভাৱৰ ফলত হয় নেক্সট কোৱেশ্চন who has won the title of Women's FIFA World Cup 2023 মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ কোনে জিকিছে শুদ্ধ অপচনটো হ'ব অপচন এ স্পেইন মহিলা ফিফা বিশ্বকাপ 2023 খিতাপ জিকিছে স্পেইনে নেক্সট কোৱেশ্চন which community of Assam celebrated the Tora Sira festival অসমৰ কোন সম্প্ৰদায়ে তৰা চিৰা উৎসৱ উদযাপন কৰে শুদ্ধ অপচনটো হ'ব অপচন বি ঠেঙাল কছাৰীসকলে তৰা চিৰা উৎসৱ উদযাপন কৰে নেক্সট কোৱেশ্চন who has been appointed as new chief secretary of Assam কাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে শুদ্ধ অপচনটো হ'ব অপচন বি ৰবি কোটাক অসমৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট কোৱেশ্চন the festival of Anthurium is celebrated in এন্থুৰিয়াম উৎসৱ ক'ত উদযাপন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ মিজোৰাম এন্থুৰিয়াম উৎসৱটো উদযাপন কৰা হয় মিজোৰামত নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতা ৰাজ্য কোনখন শুদ্ধ অপচনটো হ'ব অপচন বি বিহাৰ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতা ৰাজ্যখন হৈছে বিহাৰ নেক্সট কোৱেশ্চন ছডা পানী প্ৰস্তুত কৰাৰ বাবে কোনটো গেছ ব্যৱহাৰ কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন এ কাৰ্বন ডাই অক্সাইড ছডা পানী প্ৰস্তুত কৰাৰ বাবে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন চেঞ্জিং ইণ্ডিয়া নামৰ কিতাপখনৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন এ মনমোহন সিং চেঞ্জিং ইণ্ডিয়া নামৰ কিতাপখনৰ লেখক হ'ল মনমোহন সিং নেক্সট কোৱেশ্চন লক্ষদ্বীপ নিম্নলিখিত কোনটো সাগৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন সি আৰৱ সাগৰ লক্ষদ্বীপ অৱস্থিত আৰৱ সাগৰত নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱে কিমানখন অংকীয়া নাট লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন সি 6খন নেক্সট কোৱেশ্চন which of the following is used MRI machine MRI যন্ত্ৰত নিম্নলিখিত কিহৰ ব্যৱহাৰ কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন ডি চুম্বকীয় তৰংগ MRI যন্ত্ৰত ব্যৱহাৰ কৰা হয় চুম্বকীয় তৰংগ মেগনেটিক ৱেভ নেক্সট কোৱেশ্চন which among the following rulers adopt the title of দেৱপুত্ৰ নিম্নলিখিত কোন শাসকসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন বি কুখানসকলে দেৱপুত্ৰ উপাধি গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন কোন ৰাজ্যত পুনং লোকনৃত্য প্ৰচলিত শুদ্ধ অপচনটো হ'ব অপচন ডি অৰুণাচল প্ৰদেশত পুনং লোকনৃত্য প্ৰচলিত নেক্সট কোৱেশ্চন মনুস্মৃতি কিহৰ সৈতে সম্পৰ্কিত শুদ্ধ অপচনটো হ'ব অপচন এ আইন মনুস্মৃতি আইনৰ লগত জড়িত নেক্সট কোৱেশ্চন মহাভাৰতক মূলতঃ কি নামে জনা গৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি জয় সংহিতা নেক্সট কোৱেশ্চন who is properly known as অগ্নিকবি of Assam অসমৰ অগ্নিকবি নামেৰে কোন জনাজাত শুদ্ধ অপচনটো হ'ব অপচন সি কমলাকান্ত ভট্টাচাৰ্য অসমৰ অগ্নিকবি নামেৰেও জনা যায়
নেক্সট কুৱেশ্যন, কাৰ জন্মবাৰ্ষিকী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰেচিডেণ্টছ ৰুল কেন বি ইম্প'জড ইন এ ষ্টেট? ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 356 নং অনুচ্ছেদ। নেক্সট কুৱেশ্যন, হুইচ গেছ ইজ মেইনলি প্ৰেজেণ্ট ইন CNG? CNGত মুখ্যতঃ কোনটো গেছ থাকে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, মিথেন। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ আছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? কোন বছৰত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1960 চনত। 1960 চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ দ্য হায়েষ্ট ছ'লাৰ পাৱাৰ কেপাচিটি? কি সুধিছে, কোনখন দেশত সৌৰ শক্তিৰ ক্ষমতা সৰ্বাধিক? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চাইনা। চীন দেশত সৌৰ শক্তিৰ ক্ষমতা সৰ্বাধিক। নেক্সট কুৱেশ্যন, জন্মৰ সময়ত শিশুৰ দেহত মুঠ কিমান হাড় থাকে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 300। জন্মৰ সময়ত এটি শিশুৰ দেহত মুঠ হাড় থাকে 300। নেক্সট কুৱেশ্যন, নেম দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ইন টাৰ্মছ অফ এৰিয়া? কি সুধিছে, মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কাৰ্বি আংলং। মাটিকালি ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, তেজপুৰ। অসমৰ তেজপুৰ চহৰখনক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৱেন আছাম একৰ্ড ৱাজ চাইন্ড? অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, দ্য অনলি মেণ্টেল হস্পিটেল অফ আছাম ইজ লোকেটেড ইন? অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, তেজপুৰ। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, নেম দ্য আছামিজ হু হেজ বিন ৰিচেণ্টলি এপইণ্টেড এজ দ্য য়থ এডভকেটেড অফ ইউনিচেফ ইণ্ডিয়া? অসমৰ কোনজন ব্যক্তিক ইউনিচেফ ইণ্ডিয়াৰ য়থ এডভকেটেড হিচাপে নিযুক্তি দিয়া হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, নাহিদ আফ্ৰিন। নেক্সট কুৱেশ্যন, হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডলি প্লান্ট বাই যাদৱ পায়েং? যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, মলাই ফৰেষ্ট। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম হ'ল মলাই বনাঞ্চল। নেক্সট কুৱেশ্যন, when the president's rules was imposed in Assam after independence? স্বাধীনতাৰ পিছত কোন চনত অসমত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 12 ডিচেম্বৰ 1979 চনত। নেক্সট কুৱেশ্যন, দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড এট? কি সুধিছে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম? অসমত প্ৰথমজন অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি,
গোলাপ বৰবৰা। অসমৰ প্ৰথম অনাকংগ্ৰেছী মুখ্যমন্ত্ৰীজন আছিল গোলাপ বৰবৰা। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড? কি সুধিছে, অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মৰিগাঁও জিলাত। অসমৰ মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। নেক্সট কুৱেশ্যন, পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য এপেক্স লেভেল আণ্ডাৰ দ্য 3-tier পঞ্চায়তী ৰাজ ছিষ্টেম ইন আছাম? অসমত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ একেবাৰে শীৰ্ষস্থানৰ গোটটো কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, জিলা পৰিষদ। অসমৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ একেবাৰে শীৰ্ষস্থানৰ গোটটো হ'ল জিলা পৰিষদ। নেক্সট কুৱেশ্যন, হাউ মেনি ডিষ্ট্ৰিক্টছ ৱেৰ দেয়াৰ ইন আছাম বিফৰ দ্য ইণ্ডিপেণ্ডেন্স অফ ইণ্ডিয়া? ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 13খন। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত অসমত মুঠ জিলাৰ সংখ্যা হ'ল 13খন।